হেল্ল' এভৰিৱান, মেথড চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। এতিয়া অসম চৰকাৰৰ ফালৰ পৰা এখন নতুন নটিফিকেশ্যন আহিছিলে আৰু সেই নটিফিকেশ্যনখনৰ পাছত এডিআৰইৰ যি স্কিল টেষ্ট হ'বলৈ গৈ আছে, সেই স্কিল টেষ্টৰ চিলেবাছ চেঞ্জ হ'ব পাৰে নেকি? সেই স্কিল টেষ্টৰ চিলেবাছ নটিফিকেশ্যনখনৰ কিবা এফেক্ট থাকিব পাৰে নেকি? তো সেইবিলাক কথা আজি এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি আৰম্ভণিৰ পৰা শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। আৰু লগতে যদি আপুনি আজি ফাৰ্ষ্ট টাইমৰ কাৰণে আমাৰ ভিডিঅ' চাইছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'ছবিলাক আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব। তো প্ৰথমতে আমি সেই নটিফিকেশ্যনখন চাই লৈছোঁ। এই নটিফিকেশ্যনখন এডিআৰই স্কিল টেষ্টৰ লগত একদমেই ৰিলেশ্যন নাই, কিন্তু নটিফিকেশ্যনখনৰ পৰা আমি এডিআৰই স্কিল টেষ্টৰ চিলেবাছত কিবা চেঞ্জ আহিব পাৰে নেকি, সেইটো লৈ ইয়াত অলপ আলোচনা কৰিম। এতিয়া কি হৈছে, ফাৰ্ষ্টত যদি আমি নটিফিকেশ্যনখন চাওঁ, এখন অসমীয়াত আৰু এখন ইংলিছত দিয়া আছে। যি এছামিজ লেংগুৱেজ উইল বি ইউজ কম্পালচৰি ইন অল গভৰ্ণমেণ্ট অফিচিয়েল ৱৰ্কছ। আগতে কি হৈছিলে, আপোনালোকে যদি চাই যিকোনো নটিফিকেশ্যন, গভমেণ্ট নটিফিকেশ্যন হওক, এই গোটেইবিলাক ইংলিছত আহিছিলে। ইংলিছত এখন নটিফিকেশ্যন আহে, যেন চেণ্ট্ৰেলৰ যোনবিলাক নটিফিকেশ্যন সেইবিলাকো ইংলিছত আহে। কিন্তু এতিয়া তেওঁলোকে কি কৰিলে, আছাম গভমেণ্টে এই 15 তাৰিখৰ পৰা, এইটো নটিফিকেশ্যন 14 এপ্ৰিলতে আহিছিলে, তো 15 এপ্ৰিলৰ পৰা কি কৰিলে, অসমৰ এতিয়াৰ পৰা যিমানখিনি নটিফিকেশ্যন আহিব সেই ইংলিছৰ উপৰিও অসমীয়াতো সেই নটিফিকেশ্যনবিলাক দিয়া হ'ব। ইয়াতে অৱশ্যে এটা কথা কোৱা হৈছে যে বাৰাক ভেলীত বেংগলী লেংগুৱেজ আৰু বিটিআৰ এৰিয়াত বড়ো লেংগুৱেজ। এতিয়াৰ পৰা চব নটিফিকেশ্যনে এনেকৈ অসমীয়া আৰু ইংলিছ দুয়োটাতে পাব্লিছ হ'ব। তো ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰিম নেকি যে এইবাৰ যি এডিআৰই স্কিল টেষ্ট হ'বলৈ গৈ আছে, তাত অসমীয়া টাইপিং আহিব নেকি? তাৰে আগত এটা কথা ইয়াত ধুনীয়াকৈ লিখা আছে, আপোনালোকে যদি চাই এই 10 নম্বৰ পইণ্টটো, ইয়াতে কৈছে যে ফৰ দ্য পাৰ্পজ অফ ট্ৰেন্সলেশ্যন ফ্ৰম ইংলিছ লেংগুৱেজ টু এছামিজ, বেংগলী এণ্ড বড়ো লেংগুৱেজ, এটা এপৰ নাম দিয়া আছে অনুবাদ ভাচিনী এপ। এতিয়া কৈছে যে এই এপটোৰ যিহেতু এআই সহায় ল'ব, এআই সহায় লৈ পেলাই তেওঁলোকে ইংলিছত যোনবিলাক নটিফিকেশ্যনছ আহিব, সেই নটিফিকেশ্যনবিলাক অসমীয়ালৈ বা বেংগলী এণ্ড বড়োলৈ কনভাৰ্ট কৰি ট্ৰেন্সলেট কৰি পেলাই সেইখন পাব্লিছ কৰিব। কিন্তু তলত ইয়াতে লিখা আছে যে হাউএভাৰ অফিচাৰ চেল এক্সাৰচাইজ ডিউ ডিছক্ৰিশ্যন এণ্ড কেয়াৰফুলি ৰিভিউ দ্য ট্ৰেন্সলেটেড ভাৰ্চনছ টু এনচিয়ৰ একুৰেচি এণ্ড কাৰেক্টনেছ। যিহেতু ভাচিনী এপটো এটা এআই এপ হয়, তো এআইত কেতিয়াবা কিছুমান ভুল আহিব পাৰে। তো তাৰ কাৰণে কি কৈছে যে যোনখিনি অফিচাৰ্ছ কনচাৰ্ণ, সেই ডিপাৰ্টমেণ্টটোৰ লগত বা সেই অফিচটোৰ লগত সেই নটিফিকেশ্যনখন পাব্লিছ কৰিবলৈ যোনজন অফিচাৰ এছাইন থাকিব, তেওঁ একুৰেচি আৰু কাৰেক্ট হয়নে নহয়, সেই নটিফিকেশ্যনখন ট্ৰেন্সলেশ্যনটো কমপ্লিটলি কাৰেক্ট হয়নে নহয়, সেইখিনি তেওঁ চাব লাগিব। তো যিহেতু এতিয়া 3rd গ্ৰেডৰ স্কিল টেষ্ট বাকী আছে, তো ইয়াৰ পৰা এইটো ক'ব পাৰি নেকি যে এইবাৰ অসমীয়া টাইপিং দিয়াৰ চান্স আছে নেকি? এতিয়া আমি যদি নেক্সট শ্লাইডত যাওঁ, তো ইয়াতে মই বাৰু এইটো এনে জাষ্ট আপোনালোকৰ ৰেফাৰেঞ্চৰ কাৰণে দি দিছোঁ। অনুবাদ যোনটো আপুনি যদি গুগলত যাই পেলাই চাৰ্চ কৰে অনুবাদ ভাচিনী, তাত এনেকুৱা এখন ইণ্টাৰফেচ দেখিব। তাত আপোনালোকে ইংলিছ টু এছামিজ ট্ৰেন্সলেট কৰিব পাৰে। যেনেকৈ মই দিছিলোঁ, দ্য নেম অফ মাই ইউটিউব চেনেল ইজ মেথডছ। মোৰ ইউটিউব চেনেলৰ নাম হৈছে মেথডছ। তো এনেকৈ আপোনালোকে ট্ৰেন্সলেশ্যন ইয়াত কিন্তু একুৰেট হয়, এইটো যিহেতু গভমেণ্টৰ ফালৰ পৰা আহিছে। তো গুগল ট্ৰেন্সলেট আছে বা চেট জিপিটিটো আপোনালোকে অসমীয়া ট্ৰেন্সলেট কৰিব পাৰে, কিন্তু এই এপটোত কৰিলে অলপ ৰিলায়েবল যেন ফিল হয়। এতিয়া নেক্সট এডিআৰই টেষ্টত অসমীয়া টাইপিং আহিব নে নাই, তাৰে আগতে আমি যদি চিলেবাছটো চাওঁ, চিলেবাছটো আপোনালোকে অলৰেডি জানেই যে কেটেগৰী 1 য'ত হায়াৰ ছেকেণ্ডেৰী পষ্টখিনিৰ কাৰণে চিলেবাছ এক্সট্ৰাকৈ হয়, দেন বেচেলাৰ্ছ ডিগ্ৰী উইদাউট কম্পিউটাৰৰ কাৰণে চিলেবাছটো এক্সট্ৰা হয়, আৰু বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰৰ কাৰণেও এইখিনি চিলেবাছ হয়। এইখিনি চিলেবাছ আছিলে যোনখন 2023 এডিআৰই 1.0 আছিলে, তো তাৰে এইখন চিলেবাছ হয়। এতিয়া 2025ত যি আপোনালোকৰ এডিআৰই 2.0ৰ স্কিল টেষ্ট হ'বলৈ গৈ আছে, জুন বা জুলাই, খুব সম্ভৱ জুনত ষ্টাৰ্ট হ'ব। তো তাৰে কোনো নটিফিকেশ্যন এতিয়ালৈ অহা নাই, মানে কি ক'ব খুজিছোঁ, তাৰে কোনো চিলেবাছ এতিয়ালৈ অহা নাই। তেওঁলোকে চিলেবাছ দিব, কিন্তু এতিয়া মানে কথাটো এনেকুৱা হৈছে যে সেই চিলেবাছত তেওঁলোকে অসমীয়া টাইপিঙো ইনক্লুড কৰি দিব নেকি। এতিয়া এছামিজ টাইপিং ইনক্লুড আগতে কৰিছেনে নাই বুলি সুধিলে, APSCৰ এটা কম্পিউটাৰ অপাৰেটৰৰ এক্সামিনেশ্যন হৈ গৈছিলে 2024 ডিচেম্বৰত। তো এই কম্পিউটাৰ অপাৰেটৰৰ যোন স্কিল টেষ্ট আছিলে, তাত কিন্তু এটা 15 মিনিটছ এক্সট্ৰাকৈ এলট কৰিছিলে এছামিজ টাইপিঙৰ কাৰণে। এটা পেৰেগ্ৰাফ আছিলে আৰু সেই পেৰেগ্ৰাফটো এছামিজত টাইপ কৰিব দিছিলে ৱৰ্ডত। তো পেপাৰখনত কেনেকুৱাকৈ অসমীয়া কুৱেশ্যনটো আছিলে, সেই কুৱেশ্যনটো মই ইয়াত স্ক্ৰীণশ্বটত আপোনালোকক দেখুৱাই দিছোঁ, এবাৰ চাই ল'ব সেই কুৱেশ্যনটো। ইয়াত দেখিছে আপোনালোকে এটা পেৰেগ্ৰাফ দিছে আৰু সেই পেৰেগ্ৰাফটো আপুনি MS ৱৰ্ডত টাইপ কৰিব দিছে, কিন্তু অসমীয়া লেংগুৱেজত। অসমীয়াত এনেকৈ টাইপ কৰিছে। এইটোৰ কাৰণে তেওঁলোকে এটলিষ্ট 15 মিনিটছ এটা দিছিলে এক্সট্ৰাকৈ, লাষ্ট 15 মিনিটছ, 2 ঘণ্টাৰ এক্সাম আছিলে এইটো। তো
এতিয়া যিহেতু কিছুমান এক্সামত অলৰেডি স্কিল টেষ্ট অসমৰ স্কিল টেষ্টত আহিছে এছামিজ টাইপিং, তো আমি একদম ইয়াতে যে নাহে সেইটো আমি ডাইৰেক্ট কৈ দিব নোৱাৰোঁ। কিন্তু বাৰু এইটো মই যিহেতু নটিফিকেশ্যনটো আহিছিলে, নটিফিকেশ্যনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। নটিফিকেশ্যনটো শ্বেয়াৰ কৰি ফালে মোৰ যি ক'বলগীয়া আছিল সেইখিনি ক'লোঁ যে অসমীয়া টাইপিং আহিব পাৰে। এইটো চিয়'ৰ নহয় যে আহিব। যদি নাহে দেন ৱেল এণ্ড গুড, আমাৰ সকলোৰে কাৰণে ভাল। যোনখিনি কেণ্ডিডেটছ আছে এইবাৰ স্কিল টেষ্টৰ কাৰণে তেওঁলোকৰ কাৰণে ভাল, কাৰণ অসমীয়া টাইপিং দিয়াৰ লগে লগে এৰাউণ্ড হাফ অফ দ্য কেণ্ডিডেটছ মই কওঁ, আধাতকৈ বেছি কেণ্ডিডেটে এনেকৈ অসমীয়া টাইপিং কীবৰ্ডত প্ৰেক্টিছ এতিয়ালৈ কৰা নাই। তো যদি নটিফিকেশ্যনখন বা ADREৰ স্কিল টেষ্ট যদি জুলাইত হয় যদি জুনত হয়, তো মে'ৰ ফাৰ্ষ্ট উইক মানত যদি সেই চিলেবাছখন আহি যায় তেতিয়াহ'লে ভাল হ'ল হয়। যদি তেওঁলোকে অসমীয়া টাইপিং ইনক্লুড কৰি পেলাই দিম বুলি ভাবিছে তেতিয়াহ'লে চিলেবাছখন জল্দি দিলে সকলোৰে কাৰণে বেনিফিচিয়েল হয়। এই আজি ভিডিঅ'টো যে আপোনালোকক ভয় খুৱাবলৈ মই বনোৱা নাই, মই জাষ্ট এটা কথা কৈ থ'ব খুজিছোঁ যে কিবা কাৰণত যদি তেওঁলোকে অসমীয়া টাইপিং ইনক্লুড কৰি দিয়ে তাৰ কাৰণে যাতে প্ৰিপেয়াৰ হৈ থাকে আপোনালোক। তো সেইটোৰ কাৰণে ক'লোঁ যে এছামিজ টাইপিংটো আহিব নালাগে ষ্টিল, যিহেতু এতিয়াৰ পৰা গভমেণ্ট নটিচাইজবিলাক অসমীয়াটো আহিব, তো মে বি তেওঁলোকে এছামিজ টাইপিং অলপ হ'লেও দি দিব পাৰে। এআই সহায় ল'লেও যিটো ডকুমেণ্টছবিলাক ভেৰিফাই কৰিবলৈতো আমি মানুহে লাগিব ন। তো তাৰ কাৰণে তেওঁলোকে ভাবিব পাৰে যে এইবাৰ যোনখিনি আমি থাৰ্ড গ্ৰেডত ৰিক্ৰুটমেণ্ট ল'ম, তো গোটেইখিনিয়ে যাতে অসমীয়া টাইপিং জানে, তো সেইটো টেষ্ট কৰিব পাৰে। আৰু চাওঁ এতিয়া নতুন চিলেবাছ আহিব, আমি তেতিয়া গম পাম গোটেই কথাবিলাক। কিন্তু এতিয়া মই আশা কৰোঁ যে আপোনালোকে এই যোনখন চিলেবাছ ফ'ল' কৰি আছে ইমান দিনে, এই চিলেবাছখন ফ'ল' কৰি যায় আগলৈকে। আৰু ইয়াতে যোনবিলাক শিকিবলগীয়া নতুন নতুন কথা আছিলে কম্পিউটাৰ স্কিল টেষ্ট ৰিলেটেড, সেইখিনি অলৰেডি আপোনালোকে শিকিছে আৰু কম্পিউটাৰ টেষ্ট অলৰেডি দি আছে বা কম্পিউটাৰ প্ৰেক্টিছ কৰি আছে, স্কিল টেষ্টৰ প্ৰেক্টিছ কৰি আছে। আৰু মাজত আপোনালোকে মে' মাহটো পাব, কাৰণ মে' মাহততো নহয়, কাৰণ মে' মাহত ইলেকশ্যন থাকিব। ইলেকশ্যনৰ পাছত এৰাউণ্ড 20 মে' মানলৈতো ইলেকশ্যনৰ কাম কাজবিলাক চলি থাকিব। তো আফটাৰ ডেট নটিফিকেশ্যন আহিব যে ইমান তাৰিখৰ পৰা আমি স্কিল টেষ্ট ষ্টাৰ্ট কৰিম। তো জুন আৰু জুলাই এই দুমাহটো স্কিল টেষ্টতে গুচি যাব। তো তাৰ কাৰণে আৰু মাত্ৰত যিহেতু এমাহ আছে সময়, তো যদি এতিয়ালৈ আপোনালোকে প্ৰেক্টিছ কৰা নাই, যদি আপোনালোকৰ কম্পিউটাৰৰ ওপৰত নলেজ আছে, ভাবি আছে যে লাষ্টৰ এমাহত শেষ কৰিব পাৰিম, দেন টাইম হৈ গৈছে এতিয়া ষ্টাৰ্ট কৰা। আৰু এইখিনিয়ে যে সদায় প্ৰেক্টিছ কৰক। আৰু টাইপিং টেষ্টৰ কাৰণে মই কৈছিলোঁ typing.com ৱেবছাইটটোত গৈ ফালে আপোনালোকে টাইপিং শিকিব পাৰে। টাইপিঙৰ আপোনালোকৰ WPM মানে ৱৰ্ডছ পাৰ মিনিট কিমানকৈ আহি আছে সেইটো গম পাব তাত। আপুনি যদি এতিয়ালৈ 30+ ৱৰ্ডছ পাৰ মিনিট আনিব পৰা নাই, দেন এইটো চেষ্টা কৰক যে 30+ ৱৰ্ড কাউণ্ট আহে আপোনাৰ, কাৰণ তেতিয়াহে গোটেই কুৱেশ্যন পেপাৰখন কমপ্লিট কৰিব পাৰিব। মই আগৰ এটা ভিডিঅ'টো এইখিনি কথা কৈছিলোঁ যে যিমান পাৰে PYQs আছে সেই PYQবিলাক ছল্ভ কৰক আৰু ইউটিউব ভিডিঅ'ছৰ পৰা সহায় লওক। আমাৰ ইউটিউবত এখন প্লে'লিষ্টে আছে, আপোনালোকে যদি ছাইডত দেখিছে এতিয়া, এইখন আমাৰ স্কিল টেষ্টৰ প্লে'লিষ্ট এখন আছিলে য'ত আমি ফ্ৰীতে বহুতকেইটা ক্লাছ কৰাইছিলোঁ। তো এই প্লে'লিষ্টখনত গৈ পেলাই যদি কিবা টপিকত হেল্প লাগে এই প্লে'লিষ্টখনতে পাই যাব। আৰু নতুন টপিক যদি কিবা আপোনালোকৰ জানিব মন আছে কমেণ্ট ছেকশ্যনত জনাই দিব, আমি তাৰ ওপৰত ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। আৰু তাৰপাছত যদি আপুনি লেপটপ ইউজ কৰিছে, এইটো বহুত ডাঙৰ কথা, আপুনি এখন কীবৰ্ড আৰু এটা মাউচ কিনিছে বুলি আশা কৰিছোঁ। আৰু যদি এতিয়ালৈ কৰা নাই, এখন এক্সট্ৰা কীবৰ্ড কিনি পেলাই প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰি দিয়ক। আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰেক্টিছ কৰি থাকক, এইখন চিলেবাছ ফ'ল' কৰি পেলাই প্ৰেক্টিছ কৰক। অসমীয়া টাইপিং এতিয়া কৰিব নালাগে, কাৰণ কি হয় মই কৈ আছোঁ যে যদি কিবা কাৰণত চিলেবাছটো চেঞ্জ হয়, তেতিয়াহ'লে যদি আপোনালোকৰ এই যোনখন আগৰ চিলেবাছ হিচাপত আপোনালোকে যদি গোটেইকেইটা টপিক শেষ কৰিব পাৰিছে, মানে MS ৱৰ্ড, এক্সেল আৰু পাৱাৰ পইণ্টৰ গোটেইখিনি যদি আপোনালোকে শিকি লৈছে, তেতিয়াহ'লে কিবা কাৰণত বাই চান্স বোলে অসমীয়া টাইপিং আহি গ'ল, অসমীয়া টাইপিঙৰ চিলেবাছত যদি অসমীয়া টাইপিং দি দিয়ে, লাষ্টৰ কেইদিন আপোনালোকে অসমীয়া টাইপিং 15 ডেইজ মানত অসমীয়া টাইপিংটো এটলিষ্ট বেছিক্সখিনি শিকি ল'ব পাৰিব। আৰু এটলিষ্ট এক্সামৰ কাৰণে যিমানখিনি লাগিব সিমানখিনি আপোনালোকে তাত মাষ্টাৰ কৰি ল'ব পাৰিব, কাৰণ বহুত এডভান্স লেভেলত চাব নালাগে, জাষ্ট টাইপিং এইখিনি আছিলে। আৰু মক টেষ্টবিলাক দিয়ক এতিয়া, যদি আপোনালোকে মক টেষ্ট কিনিছে ডিফাৰেণ্ট এডুকেটৰ্ছৰ পৰা, দেন মক টেষ্টবিলাক দিয়া টাইম হৈছে এতিয়া, সপ্তাহত এখনকৈ দিয়ক। তো তেনেকৈ হৈ যাব আৰু তেতিয়াহ'লে কিমান ৱৰ্ডছ পাৰ মিনিট আপোনালোকৰ হয় এইখিনি গম পাব। আৰু যদি আপোনালোকে আমাৰ মক টেষ্টটো কিনিব বিচাৰিছে, যোনটো 59 ৰুপিছত আমি প্ৰভাইড কৰোঁ, তো তাতে 7টা ফুল লেন্থ মক টেষ্ট থাকিব। আৰু কুৱেশ্যনছ লেভেল দুখন মক টেষ্টৰ কুৱেশ্যন লেভেলটো ইজি, তাৰ পাছৰ বাকী কেইখনত অলপমান ইণ্টাৰমিডিয়েট আৰু হাৰ্ড লেভেলৰ কুৱেশ্যনো আমি তাত প্ৰভাইড কৰিছোঁ, যাতে আপোনালোকে এক্সামত যেনেকুৱা কুৱেশ্যনে নাহক কিয়, হাৰ্ড হওক ইজি হওক, তো গোটেইবিলাকৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিব পাৰে। যদি আপোনালোকক আমাৰ মক টেষ্টটো লাগে, তেতিয়াহ'লে এইটো আমাৰ জিমেইল ID হয়, methodonsocial@gmail.com। ইয়াত আপুনি এটা মেইল কৰক যে আই নিড দ্য মক টেষ্ট, আৰু কি কি ইনফৰমেশ্যন লাগে আমি তাত আপোনালোকক জনাই দিম। তো এইখিনি আছিলে। এতিয়া আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওকচোন যে অসমীয়া টাইপিং অহাৰ চান্স কিমান আছে। বাকীখিনি চোৱা হৈছে, MS এক্সেল ৱৰ্ড পাৱাৰ পইণ্টৰ বেছিক্সখিনি শিকিলে, তেতিয়াহ'লে পাৰে যদি ইউটিউবত এটা দুটা ভিডিঅ' অসমীয়া টাইপিঙৰ চাই থোৱাতনো কি আপত্তি হয়।
চাই থওক দুটা তিনিটা ভিডিঅ' আৰু পিছত নাহিলেও পিছত হ'লেও যদি এতিয়া অসমীয়া টাইপিংটো শিকি থয় পাছৰ কিবা কামত আপোনালোকৰ নিশ্চয় সহায় হ'ব, কাৰণ পঢ়া বস্তু এনেইতো অথলে নাযায়, ৰাইট? তো ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি ভাল পালে লাইক কৰিব, আৰু আমাৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰক, আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰক আমাৰ চেনেলটো। আৰু আমাৰ অলৰেডি 1K ছাবস্ক্ৰাইবাৰ হৈ গৈছে, তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। থেংক ইউ।